ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। नमो ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद। हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे। वंशकल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। तो हरे कृष्ण। तो সকলকে बहुत बहुत धन्यवाद। खूब ভাল লাগিছে ইয়াতে আহি কেনে, খুব ধুনীয়াকৈ আপোনালোকে আয়োজন কৰিছে। তো মোৰ অকণমান ত্ৰুটি আছে, অলপ নাই বহুত ত্ৰুটি আছে। তাৰে এটা ত্ৰুটি হৈছে যে মই আদিবাসী ভাষা এইটো ভালকৈ মানে বুজি পাওঁ, ক'ব নোৱাৰোঁ। आदिवासी बोली सकत नाही। सकले कुशल मंगल आहे। हाँ क्षमा करबें। हरे कृष्ण। तो गोसाई धन्यवाद, आशीर्वाद কৰিছে খুব ধুনীয়া ফুলৰ মালা দি কেনে। हरे कृष्ण। तो इंग्रजी एक কথা আছে, रिलिजन उइदाउट फिलसफी इज सेंटिमेंट। যদি আমি কেৱল ধৰ্মৰ অনুশীলন কৰোঁ, তাত যদি কোনো দৰ্শন নাথাকে, এয়া কেৱল ভাবুকতা। এনেকৈ ভগৱদ গীতাত ভগৱানে কৈছে। আৰু হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। তো যোনে কথা ক'ব তাৰ কাৰণে একবাৰ হৰে কৃষ্ণ মহামন্ত্ৰ গোৱা। तो भगवान भागवत गीता कैसे यह शस्त्र विधि उत्सृज्य वर्तते काम कारतः न सिद्धिम अवाप्नोति न सुखम न परम गति। এই যে গীতা ভাগৱত বিলাক, ইয়াৰ যিবিলাক উপদেশ বিলাক, এটা সকলো মানুহৰ কাৰণে, অকল ইস্কনৰ ভক্ত তেনেকৈ নহয় বা গৃহস্থ ভক্ত সকলোৰে কাৰণে। আৰু কৈছে যদি এইবিলাকৰ আমি পালন নকৰোঁ, তেনেহ'লে আমি এই জীৱনতো সুখী হ'ব নোৱাৰোঁ আৰু পৰৰ জীৱনতো সুখী হ'ব নোৱাৰোঁ। আৰু যোৱাকালিৰ দিনটো খুব পবিত্ৰ দিন আছিলে। কি দিন আছিলে? হনুমান জয়ন্তী। হৰে কৃষ্ণ। তো মই যোৱাকালি এই হনুমানৰ আমি কথা পাতি আছিলোঁ। তো ইয়াতে বাৰে বাৰে ৰামচন্দ্ৰ উচ্চাৰিত হৈ আছে, বহুত ভক্ত আছে। তো আমি অকণমান চৰ্চা কৰিম কেনেকৈ আমি এই গ্ৰন্থবিলাক ৰামায়ণ মহাভাৰত এইবিলাকৰ পৰা কি আছে, শিক্ষা আছে আমাৰ জীৱনত, আমাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে, সুখময় কৰিবৰ কাৰণে, আমাৰ পৰিয়ালটো সুন্দৰ কৰিবৰ কাৰণে, সমাজখন সুন্দৰ কৰিবৰ কাৰণে ইয়াতে বহুত কিবা কিবি আছে। আৰু যেতিয়ালৈকে এইবিলাক আমি জীৱনত আহৰণ নকৰোঁ আৰু তথাকথিত বাহিৰৰ জগতৰ ৰাজনীতি, খেল, এনেকুৱা ধৰণৰ খবৰবিলাক লৈ জীৱনটো কটাওঁ, তেনেহ'লে আমাৰ জীৱনটো কেতিয়াও মংগলময় নহ'ব। আৰু ইয়াতে মই যেতিয়া আহিছিলোঁ তেতিয়া দেখিলোঁ ইয়াতে বৰষুণ হৈ আছে। তো একচুৱেলি ভাগৱত গীতাত কৈছে বৰষুণ কেতিয়া হয়? যেতিয়া যজ্ঞ কৰে। কি যজ্ঞ কৰে? হৰিনাম সংকীৰ্তন। যে হৰিনাম সংকীৰ্তন কি? তো মই দেখিছোঁ কৈছে ইয়াতে বোধহয় কোনো হৰিনাম সংকীৰ্তন আগতে কৰি ৰাখিছে, হৰিনাম সংকীৰ্তন নোহোৱাৰ আগতে বৰষুণ। তো দেখিলোঁ গোসাই খুব ধুনীয়া কীৰ্তন কৰিছে, ইমান ধুনীয়া ভগৱানে কণ্ঠ দিছে। মইতো তেনেকৈ গাব নোৱাৰোঁ,
খুব ভক্তিভাৱেৰে গাইছে। আপোনালোকে চাগে খুব ভালকৈ ইয়াতে কীৰ্তন চিৰ্তন কৰে, জপ তপ কৰে, সেইকাৰণে ভগৱান প্ৰসন্ন হৈছে। বৰষুণ হৈ গ'ল, এতিয়া ভক্তবিলাকে কৈছে প্ৰভু বৰষুণ নালাগে, এতিয়া ৰ'দ লাগে। বৰ জ্বালা ভক্তবিলাকৰ লগত, কেতিয়াবা ক'ব বৰষুণ লাগে, কেতিয়াবা ক'ব ৰ'দ লাগে। ভগৱানৰ উপায় নাই, ভগৱানে যে ভক্ত বৎসল, ঠিক আছে তহঁতে খোজ থাক, তহঁতে সুখী থাকিলে মই সুখী। আকৌ কৈছে ৰ'দ লাগে, ঠিক আছে বৰষুণ গুচি গ'ল। যাই হওক, যোৱাকালি হনুমান জয়ন্তী মানে আছিলে কি হনুমানৰ জন্মদিন। আৰু ইয়াতে আৰু এজন মহান বৈষ্ণৱ শিৱ ঠাকুৰ, খুব ভাল স্থান। যোৱাকালি হনুমান জয়ন্তী, আজি হৰিনাম সংকীৰ্তন। তো কৈছে ভাগৱতত কৈছে যিমানবিলাক ভগৱান বিষ্ণুৰ ভক্ত আছে, কৃষ্ণৰ ভক্ত আছে, সকলোকে শ্ৰেষ্ঠ কোন? মহাদেৱ। মহাদেৱ। আৰু কৈছে ধামত যদি আমি প্ৰৱেশ কৰিব লাগে তেনেহ'লে কাৰ পাৰ্মিশ্যন ল'ব লাগিব? মহাদেৱৰ পাৰ্মিশ্যন ল'ব লাগিব। আপুনি জগন্নাথপুৰীত গ'লে তাতেও কাৰ পাৰ্মিশ্যন ল'ব লাগিব? মহাদেৱৰ পাৰ্মিশ্যন ল'ব লাগিব। যদি বৃন্দাবনত যায় তাতে পাৰ্মিশ্যন ল'ব লাগিব। মায়াপুৰত গ'লে তাতে পাৰ্মিশ্যন ল'ব লাগিব। আৰু ইয়াতে মহাদেৱ আগতে আহি বহি আছে। তো যিসকল বৃন্দাবনত গৈছে তাতে যেনে চক্লেশ্বৰ মহাদেৱ, গোপেশ্বৰ মহাদেৱ, ভূতেশ্বৰ মহাদেৱ, নন্দেশ্বৰ মহাদেৱ, এনেকৈ বেলেগ বেলেগ ৰূপত তাতে আছে। তো যেহেতু ভগৱানৰ ভক্ত, সেইকাৰণে তেওঁ ভগৱানৰ সেৱা কৰিব বিচাৰে, সেইকাৰণে ধামতে ঘৰটো বনাই লৈছে, প্লেটটো বনাই লৈছে। তো যোৱাকালি হনুমান জয়ন্তী আছিলে। তো আমি কৈ আছিলোঁ যে হনুমানৰ যেতিয়া আমি শৰীৰটো চাওঁ তেতিয়া আমাৰ মনলৈ কি আহে, কি কথা গম পাওঁ? হনুমানৰ বডিটো দেখিছেনে কিমান ধুনীয়া হয় কি না? মোৰ এনেকৈ লিন থিন নহয়, একদম পুৰা। আজিকালি যে মানুহবিলাকে জিমত যায় না, জিমত গৈ কেনে কি কৰে? এনেকৈ মাৰি থাকে না, কিবা কিবি এনেকৈ কৰি থাকে, কৰি কেনে কি কৰিব খোজে? তো বডি বিল্ডিং গুৰু কোন হয়? এইবিলাক কয়। হনুমানে পুৰা কি বডি হয় কি না? কিন্তু হনুমানে নন ভেজ নেখায়। কি নেখায়? আমি খায় নেকি? বৈষ্ণৱ হয়। তো বহুতে ভাবে যে শৰীৰটো ভালকৈ ৰাখিবৰ কাৰণে আমি কি খাব লাগিব? আমি খাহাৰ গ্ৰহণ কৰিব লাগিব, নহ'লে আমাৰ শৰীৰটো ভাল নহ'ব। কিন্তু আমি বৈষ্ণৱ ধাৰাত দেখা পাওঁ যে অৰ্জুন মহান যোদ্ধ, হনুমান মহান যোদ্ধ, তেওঁলোকে কেতিয়াও আমি খাহাৰ গ্ৰহণ কৰা নাছিল, কিন্তু তেওঁলোক স্বাস্থ্যৱান আছিলে, খুব ধুনীয়া শৰীৰ আছিলে। তো এইকাৰণে আচলতে আমাৰ এই আমি খাহাৰ প্ৰয়োজন নাই। তো এইটো হৈছে তেনেকৈ আমি খুব ভালকৈ জীয়াই থাকিব পাৰোঁ। মানুহে কয় যে প্ৰটিনৰ কাৰণে, প্ৰটিনৰ বাহানা দি কিনে মানুহে আমি খাহাৰ গ্ৰহণ কৰে। কিন্তু ৰিচেণ্টলি লণ্ডনৰ দুজন ভাই ককাই তেওঁলোকে এক্সপেৰিমেণ্ট কৰিলে যে 6 মাহৰ কাৰণে এজনে আমিষ আহাৰ গ্ৰহণ কৰিছে আৰু এজনে নিৰামিষ আহাৰ গ্ৰহণ কৰিছে। আৰু 6 মাহৰ পিছত যেতিয়া ডক্টৰৰ ওচৰত গৈ এক্সপেৰিমেণ্ট কৰিছে, পৰীক্ষা কৰিছে, তেওঁলোকে দেখা পাইছে যিজনে আমিষ আহাৰ গ্ৰহণ কৰিছিলে তেওঁৰ স্বাস্থ্যটো নিৰামিষ আহাৰ গ্ৰহণ কৰা ভায়েকতকৈ বেছি ভাল নহয়। আৰু শৰীৰৰ কাৰণে যিমানবিলাক লাগতিয়াল বস্তু সকলোখিনি পোৱা যায়। তো এইকাৰণে শৰীৰটো ভালে ৰাখিবৰ কাৰণে এইবিলাক আমাৰ দৰকাৰ নাই। আৰু 2 নম্বৰ কথা, যেতিয়া আমি হনুমানক চাওঁ এটা কথা গম পাওঁ যে মানুহে বৈষ্ণৱ বুলি ক'লে কি ভাবে? বৈষ্ণৱবিলাকে নিষ্ক্ৰিয় বুলি ভাবে। বৈষ্ণৱবিলাকে একো নকৰে, ইয়াতে হৰে কৃষ্ণ কৰে, কীৰ্তন কৰে, ঘূৰি ফুৰি থাকে, ধুলীয়া পাৰ্টি, এওঁলোকে একো নকৰে। তো শ্ৰীল প্ৰভুপাদে কৈছে বৈষ্ণৱ প্ৰভুৰ সেৱাই সদায় সক্ৰিয়। বৈষ্ণৱ মানে কি হয়? ভগৱানৰ সেৱা কৰিবৰ কাৰণে বৈষ্ণৱবিলাক সদায় খুব এক্টিভ হৈ থাকে। আৰু বৈষ্ণৱ না দেখিয়া বোলে বৈষ্ণৱ নিষ্ক্ৰিয়। যেহেতু আমি বৈষ্ণৱ দেখা নাই, সেইকাৰণে বৈষ্ণৱ নেদেখি কেনে আমি কি কওঁ যে বৈষ্ণৱ বুলি নিষ্ক্ৰিয়, একো নকৰে। তো আমি আমাৰ পৰম্পৰাত যি স্বৰূপ গোস্বামী আমি চাওঁ, স্বৰূপ গোস্বামীবিলাকে কিমান সময় শুইছিলে? 2 ঘণ্টা, আৰু কেতিয়াবা 2 ঘণ্টাও নুশুৱে। নিদ্ৰাহাৰ বিহাৰ কৰি বিদিত অত্যন্ত দিনচয়। তো তেওঁলোকে নিদ্ৰা আহাৰ চব জয় কৰিলে। কেনেকৈ? ভগৱানৰ ভক্তি কৰি। আৰু যদি নুশুৱে, নেখায়, তেওঁলোকে কি কৰে? তেওঁলোকে গ্ৰন্থ লিখে, মানুহ ভগৱানৰ কথা কয়, ভগৱানৰ বাণী প্ৰচাৰ কৰে। আজি যে আমি গ্ৰন্থবিলাক পাইছোঁ, এইবিলাক ক'ৰ পৰা আহিছে? এই স্বৰূপ গোস্বামীয়ে বহুত কষ্ট কৰি নেখায়,
নুখুই যি গ্ৰন্থবিলাক লিখিছে সেই গ্ৰন্থবিলাক শ্ৰীল প্ৰভুপাদে এটা আধুনিক যুগৰ কাৰণে ইস্কন নাম দি কেনে ইস্কনটো কোনো নতুন সংস্থা নহয় এটো সৰ গোস্বামী দিয়ে এই বস্তুবিলাকে ইয়াতে আহিছে তো মইতো আপোনালোকক সুধিবলৈ বহুত আছে কিন্তু আপোনালোকৰ নখতো সময়ৰ বহুত কম আছে তো ৰামায়ণৰ কিমান শ্লোক আছে কোনে কব ৰামায়ণৰ শ্লোকৰ সংখ্যা কিমান শ্লোক আছে ৰামায়ণত কিমান শ্লোক আছে 24000 কিমান শ্লোক আছে 24000 মহাভাৰতত কিমান শ্লোক আছে মহাভাৰতত কিমান শ্লোক আছে এই ৰাতিপুৱাৰ পৰা একো খোৱা নাই একদম শক্তিয়ে নাই ৰে মাত ভুল নাই আৰু যে 1 লাখ কিমান আছে 1 লাখ আৰু ৰামায়ণৰ যে 24000 শ্লোক এটো পৃথিৱী লোকৰ কাৰণে 24000 ব্ৰহ্মলোকতে ৰামায়ণৰ শ্লোক কিমান সংখ্যা কিমান 100 কোটি কিমান 100 crore কেলে বলে ইয়াতে 24000 আকৌ তাতে কি কয় ব্ৰহ্মলোকত 100 কোটি কেলে কাৰণ তেওঁলোকৰ আয়ুটো বেছি আমাৰ আয়ুটো হল পিপৰাৰ নিচিনা আৰু তারা বহুত হাজাৰ কোটি বছৰ জীয়াই থাকে তেওঁলোকে সেইকাৰণে লম্বা তো ভাগৱত গীতাৰ কিমান শ্লোক আছে ভাগৱত গীতাৰ কিমান শ্লোক আছে 700 শ্লোক নে 702 হা 700 ওকে ৰামায়ণ আৰু ভাগৱত গীতাৰ মাজৰ কি সম্পৰ্ক আছে কিবা আছে নেকি ৰামায়ণ আৰু মহাভাৰতৰ মাজত কিবা সম্পৰ্ক আছে কি সম্পৰ্ক আছে হ্যাঁ দুইখনে ইতিহাস হ্যাঁ যেনেকৈ আজিকালি আমাৰ স্কুল কলেজত ইতিহাস পঢ়ে নহয় ঔৰংজেবৰ ইতিহাস বাবৰৰ ইতিহাস মোহাম্মদ ঘুৰিৰ ইতিহাস এইবিলাক পঢ়ে না হিষ্ট্ৰী হয় কি না কিন্তু আসলে এইবিলাক আমাৰ ইতিহাস নহয় আমাৰ ইতিহাস কি হয় ৰামায়ণ মহাভাৰত ঠিক আছে না তো ৰামায়ণৰ যুদ্ধৰ যে নায়ক মেন অফ দা মেচ হিৰো কোন আছিল হনুমান আৰু ঠিক তেনেকে মহাভাৰতৰ যুদ্ধৰ হিৰো কোন আছিল অৰ্জুন আৰু ভাগৱত গীতাৰ প্ৰথম অধ্যায়ৰ এটা শ্লোকত উল্লেখ কৰা আছে কপিধ্বজা কি লিখা আছে কপিধ্বজা প্ৰথম অধ্যায়ৰ 20 নম্বৰ শ্লোক তো কপিধ্বজা মানে কি কপি মানে কি হনুমান তো অৰ্জুনৰ যিটো পতাকা তাৰ কাৰ ছবি আছে হনুমানৰ ছবি কিয় হনুমানৰ ছবি লগাইছে কাৰণ হনুমানে প্ৰভু ৰামক সহায় কৰিছিলে আৰু এতিয়াতো হনুমানৰ যিটো ৰূপ ত্ৰেতা যুগৰ যিটো ৰূপ সেইটো লৈ কলিযুগত আহিব পাৰিব তো সবটো চেপেটা হৈ যাব হনুমানৰ ভৰিৰ তলত পিপৰাৰ নিচিনাকে তো হনুমানে কৈছে মই মোৰ ৰূপত আহিব নোৱাৰো মই কি কৰিম মই ছবিত তোমাৰ পতাকাত মই থাকিম আৰু তাৰ পৰা মই কি কৰিম চিঞৰি থাকিম হুংকাৰ কৰিম আৰু যেতিয়া হনুমানে চিঞৰিব বিপৰীত পক্ষৰ যিমানবিলাক সেনা আছে সিহঁতৰ উৎসাহ নোহোৱা হৈ যাব শেষ খতম তেনেকৈ হনুমান সহায় কৰিছে তো কৈছে সেইকাৰণে আমাৰ যিটো পৰম্পৰা আমাৰ পৰম্পৰাত হৈছে ফাইটিং আচাৰ্য এজন ভক্ত আন এজন ভক্তৰ কি আশীৰ্বাদৰ কামনা কৰে তো সেইকাৰণে অৰ্জুনে যেটো যুদ্ধ কৰিব তাৰ আগতে কাৰ আশীৰ্বাদ কৰিছে কৈছে আপুনিতো ৰামায়ণ ৰাম ৰাৱণৰ যুদ্ধত আছিলে আৰু আপুনি জয় হৈছে গতিকে মই যদি আপোনাৰ আশীৰ্বাদ পাতে মই জয় হৈ যাম সেইকাৰণে বৈষ্ণৱবিলাকে সদায় নম্ৰ কিন্তু বৈষ্ণৱবিলাক মানুহ হোৱাৰ দৰে নিষ্ক্ৰিয় নহয় খালি শুধু হৰিমালা কয় এনেকুৱা নহয় বৈষ্ণৱবিলাক দৰকাৰ হ'লে যুদ্ধ কৰিব হা দৰকাৰ হ'লে কি কৰিব যুদ্ধ কৰিব এনেকুৱা নহয় যে আৰু কিবা ভায়োলেন্স হৈছে আৰু মনে মনে থাকিব না দৰকাৰ হ'লে ভগৱানৰ নিৰ্দেশ মতে শাস্ত্ৰ মতে যদি দৰকাৰ হয় তেতিয়াহ'লে কি হিংসাও কৰিব পাৰে কিন্তু মন মানি ভাবে নহয় সেইকাৰণে বোলে মই ক্লাছত ক'লো সেইকাৰণে বোলে দীনদয়াল পূৰ্ব বোলে কাইলৈ বোলে লাঠিৰে গৈ কাৰোবাৰ মাথা ভাঙি দিলে তেনেকৈ নহয় তো সেইটো শাস্ত্ৰ মতে গীতাত যদি অনুমোদন কৰে তেনেকৈ এইটোৰ পৰা প্ৰেৰণা লৈ তেনেকৈ কোনেও নকৰিব তো কৈছে আমি জীৱনত আমি যদি এটা ভাল জীৱন ব্যতীত কৰিব লাগে তেনেহ'লে আমি সদায় আমি জীৱনত নিজকে 6টা প্ৰশ্ন কৰিব লাগে কি কৰিব কেইটা প্ৰশ্ন কৰিব লাগে 6টা মোৰ লগত জোৰ জোৰকৈ ক'ব ককালহ
कनिमित्राणि कुदेशः कुव्यय आगमो कस्याहं कांच में शक्ति ही तो काल মানে সময়ৰ বিচাৰ কৰিব লাগে যে সময়ৰ বিচাৰ কৰিবৰ কাৰণে ক'লে যেনেকৈ আমি এতিয়া যুগ ধৰ্ম কি কৰিলো সবে কি হৰি কীৰ্তন কৰি আহিলো তো এটা সত্য যুগত কি এনেকৈ চলিব সত্য যুগত হৰি নাম সংকীৰ্তন কৰিব সত্য যুগত হলে কি কৰিব লাগিব ধ্যান কৰিব সত্য যুগৰ মানুহ আয়ুটো 1 লাখ বছৰ ত্ৰেতা যুগ আহিলে কি কৰিব তে ধ্যান কৰিব তেতিয়া কি কৰিব যজ্ঞ কৰিব আৰু দাপৰ যুগ আহিলে ভগৱানৰ মন্দিৰৰ বিগ্ৰহৰ পূজা অৰ্চনা কৰিব আৰু কলি যুগ আহিলে কলৌতাত হৰি কীৰ্তন হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই যে সময় কাল হয় এটা বহুত ইম্পৰ্টেন্ট যেনেকৈ ল'ৰা ছোৱালী যদি সময় যদি পঢ়া শুনা নকৰে স্কুলত নাযায় বোলে 20 বছৰ হৈ গ'ল তেতিয়া যদি এলপি স্কুলত নাম লগাই দিয়ে হ'ব 50 বছৰ হৈ গ'ল বোলে স্কুলত যাব এতিয়া হ'ব কি কৰিব লাগিব সময়ৰ খৰ সময়ত মাৰিব লাগিব যে খেতি কৰিব লাগিলে বোলে ধান খেতি কৰিব লাগে বোলে দেখ মই যেতিয়া ইচ্ছা তেতিয়া খেতি কৰিম হ'ব বোলে কেৰেলাৰ খেতি কৰিম তিয়হৰ খেতি কৰিম আমৰ খেতি কৰিম হ'ব সকলো বস্তুৰ কাৰণে কি এটা আছে সময় আছে আৰু ভক্তি কৰিবৰ কাৰণেও এটা কি সময়ৰ দৰকাৰ আছে বোলে হ'ব মই উঠিম আৰু 10টা বজাত উঠিম হ'ব যদি ভালকে ভক্তি কৰিব লাগে কেইটা বজাত উঠিব লাগিব ৰাতিপুৱা উঠিব লাগিব 4টা বজাত 5টা বজাত 8টা বজাত নে 12টাত কেইটাত উঠিব লাগিব তো সোনকালে উঠিব লাগিব আৰ্লি টু ৰাইজ নাই আৰ্লি টু বেড কি আৰ্লি টু ৰাইজ মেক্স এ ম্যান হেলদি ওয়েলদি এন্ড ওয়াইজ সোনকালে শুব লাগে সোনকালে উঠিব লাগে আৰু তেতিয়া এজন মানুহ কি সুস্বাস্থ্যৰ অধিকাৰী হ'ব স্মৃতি ভাল হ'ব আজিকালি ল'ৰা ছোৱালী বিলাকে ৰাতি 12টা এটা খুৱাই কিন্তু 2টা বজাত শুৱে হয় কি না আৰু উঠে কেইটা বজাত 9টা 10টা সিহঁতৰ স্বাস্থ্যও ভালে থাকিব সব ভালে থাকিব হয় কি না হয়নে তো এই কাৰণে প্ৰথম প্ৰশ্ন হৈছে আমি কৰিবলৈ কালহ তাৰ পিছৰ প্ৰশ্ন কি আছিল কনিমিত্ৰাণি তো এই সময়ৰ যেটা বিবেচনা হনুমানে কৰিছে হনুমানক যেতিয়া কৈছে ভীমসেনে কৈছে মোক অলপ সহায় কৰক মই যুদ্ধ কৰিবৰ কাৰণে যাম তেতিয়া কৈছে যে মই এই ৰূপত যাব নোৱাৰো সেইকাৰণে হনুমানৰ ভীমসেনৰ অনুৰোধ ক্ৰমে হনুমানে আহি কি কৰিছে অৰ্জুনৰ পতাকাত আছে কাৰণ সময় গৈছে কালহ আৰু তাৰ পিছৰ প্ৰশ্ন হৈছে কনিমিত্ৰাণি আমাৰ সকলোকে কি লাগে ভাল বন্ধু লাগে আমি কি বিচাৰি আছো বন্ধু বিচাৰি আছো কেতিয়াবা আমি কমপ্লেইন কৰো এই সব খাব পালে থাকে খাব নাপালে নাথাকে এনেকৈ কয় কি না অকৃতজ্ঞ খাব নাপালে সব গুচি যায় তো সেইকাৰণে কৈছে যেতিয়া হনুমান যেতিয়া লংকাত প্ৰৱেশ কৰিছিলে তো দেখিছিলে হনুমানে কি কৰিছিলে সীতাক বিচাৰি পালে সীতাক বিচাৰি পোৱাৰ পিছত হনুমানে ভাবিছে মইতো আকৌ আগলৈ যুদ্ধ কৰিব লাগিব অলপ শক্তিটো চাই যাও ৰাৱণৰ শক্তি কিমান সেইকাৰণে তেওঁ কি কৰিলে লংকাত জুই জ্বলাই দিলে লংকাত যেতিয়া জুই জ্বলাই দিছে সব জায়গাত জুই লগালে খালি এটা ঘৰত জুই লগোৱা নাই কাৰ ঘৰত জুই লগোৱা নাই বিভীষণ কেলে বিভীষণৰ ঘৰত জুই লগোৱা নাই বিভীষণ জানে এইটো মোৰ আমাৰ কামাৰে বন্ধু হয় পুৰা চিনি পাইছে কৈছে এইটো আমাৰে কামত আহিব আল্টিমেটলি আমাৰ পক্ষতে যাব জুই লগোৱা নাই কনিমিত্ৰাণি সেইকাৰণে আমাৰ কাৰণে বন্ধু কোন হয় সকলোকে ভাল বন্ধু কোন ভক্ত আমাৰ কাৰণে সকলোকে ডাঙৰ বন্ধু কোন ভগৱান ভক্তাৰাং যজ্ঞ সপথাং সৰ্বলোকে মহেশ্বৰম সুহৃদাং সৰ্বভূতানাং সকলো জীৱৰ পৰম সৌভাগ্যকে মিত্ৰ কোন যদি বন্ধু লাগে ভাল বন্ধু আত্মীয় লাগে তেনে কাৰ লগত সম্পৰ্ক কৰক ভগৱানৰ লগত কৰক যদি ভাল আত্মীয় লাগে কাৰ লগত সম্পৰ্ক কৰক ভক্তৰ লগত কৰক তাতকৈ ভাল সৌভাগ্য নাই হৰে হৰি বিনে হৃদবান্ধব কেহনাই উদ্ধব চল বুলেলা তো কৈছে হৰি বিনে সুহৃদ বান্ধৱ কেহনে আৰু আমাতকৈ হৰিতকৈ আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈছে ভক্ত মোৰ ভক্ত না পূজে আমারে পূজে মাত্র ভগবানে কি কৈছে মোর ভক্ত না পূজে আমারে পূজে মাত্র সে দাম্ভিক নহে মোর প্রসাদের পাত্র এইখানে তো ভগবানের কৃপা না পায় তো
সেইকাৰণে 2 নম্বৰ প্ৰশ্ন কানি মিত্ৰাণি তো আমাৰ কাৰণে বন্ধু কোন হৈছে ভক্ত আমি এখন ভক্ত সমাজ গঢ়িব লাগে আৰু শিল প্ৰভুৱে সেইকাৰণে এখন সমাজ গঢ়িছে প্ৰভুপাদ অহাৰ আগতে আমি সাধু সংগ বিচাৰি হাহাকাৰ কৰিব লাগিছিলে আমি এতিয়া সাধু সংগ পাইছো সেইকাৰণে আমি হয়তো এইটোৰ মূল্যটো বুজা নাই সব ভক্তবিলাক আহিছে আৰু কি নোৱাৰো এইবিলাক কিন্তু বহুত এই কলিযুগত আটাইতকৈ দুৰ্লভ বস্তু যে সাধু সংগ সাধু সংগ सर्वशास्त्रे कय लव मात्र साधु संग सर्वसिद्धि হয় कृष्ण भक्ति जन्ममूल হয় साधु संग कृष्ण प्रेम जन्मे तेव पुनमैखयंग कृष्ण प्रेम পোৱাৰ পিছতো তাৰ পিছতো ভক্ত সংগ কৰিব লাগিব और বিশেষকৈ কৃষ্ণ কথাৰ শ্ৰৱণ কীৰ্তন কৰাৰ মাজত হ'ব লাগে सताम प्रसंग मम वीर संविदो भवन्ति हितकर्ण रसायन कथा আপোনালোকে যদি ভাবে কৃষ্ণ কথাৰ প্ৰতি মোৰ ৰুচি নাই আসক্তি নাই তেনেহলে কি কৰিব লাগে ভক্তৰ লগত বহুত একেলগে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা তজ্জুস্নাদ আসু अपबर्ग वर्तमनि শ্ৰদ্ধাৰতিৰ ভক্তিৰ অনুক্ৰমস্যতি যদি ভক্তৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কৰে তেতিয়াহলে কি হ'ব শ্ৰদ্ধা আহিব ৰতি আহিব আসক্তি আহিব আৰু প্ৰেম আহিব আৰু পবৰ্গ পৰা মুক্ত হ'ব পাৰিব পবৰ্গ মানে কি পৰিশ্ৰম কৰা অত্যাধিক শ্ৰম কৰিব লাগে আজিকালি কলিযুগত আৰু তাৰ পিছত মুখেৰে কি ওলায় ফেন ওলায় তাৰ পিছত এই সংসাৰত কিহৰ সৃষ্টি বন্ধনৰ সৃষ্টি হয় আৰু ভয়ৰ সৃষ্টি হয় সদায় আমি ভয়গ্ৰস্ত হৈ থাকো আৰু তাৰ পিছত কি আহে লাষ্টত কি আহে মৃত্যু আহে আৰু শ্ৰীল প্ৰভুপাদে এই পবৰ্গৰ পৰা মুক্ত হ'বৰ কাৰণে আমাক কি দিছে আকৌ পবৰ্গ দিছে কি দিছে ওই হুলক যদি কাঢ়িব লাগে হুল যদি উলিয়াব লাগে আকৌ হুলেই লাগে আপুনি যে কাটা ঘুমায় তেলে কাটাটো উলিয়াবৰ কাৰণে আকৌ কি লাগিব আকৌ কাটাই লাগিব হয় কি না নহলে কাটা ওলাব ঠিক তেনেকে পবৰ্গৰ পৰা ওলাবৰ কাৰণে প্ৰভুপাদে আমাক কি দিছে আকৌ দিছে কি দিছে পবৰ্গ দিছে কেনেকে দিছে প মানে মহাপ্ৰসাদ কি আৰু ভ মানে কি ফৰ ফাস্টিং উপবাস কৰিব লাগে কি কৰিব লাগিব প্ৰভুপাদে আমাক আমি আগতে উপবাস নকৰিছিলো আৰু প্ৰভুপাদে আমাক কি কৰিব শিকাইছে উপবাস কৰিলে ভাল নে বেয়া স্বাস্থ্য ভালে থাকে আৰু কিমান বিলাক হৰে কৃষ্ণ লীলাটা বন্ধ কৰক এখন বসে থাকো ও মানে ফাস্টিং কৰিব লাগিব ব মানে বুক ৰিডিং কৰিব লাগিব গ্ৰন্থ অধ্যয়ন কৰিব লাগিব ভ মানে গীতা ভাগৱত পঢ়িব লাগিব আৰু ভ মানে কি আৰু তেতিয়া মাধুৰ্য ৰস প্ৰেম ৰস আস্বাদন কৰিব পাৰিব সেইকাৰণে শিল প্ৰভুপাদে আমাক পবৰ্গ দি দিছে কি যে গীতা ভাগৱত পঢ়া চেণ্টিং ডান্সিং ফিষ্টিং কি কয় কলিযুগে ধৰ্ম নাম সংকীৰ্তন নাচে গাও ভক্ত সংঘ কৰে সংকীৰ্তন ভক্ত সংঘত আহিবলৈ কি কৰিব লাগে হৰিনাম সংকীৰ্তন কৰিব লাগে ভেৰি সিম্পল সেইকাৰণে আমাৰ বন্ধু কোন ভক্তবিলাক কৈছে যিসকলে কৃষ্ণক নিজৰ পিতৃ হিচাপে গ্ৰহণ কৰিছে যিসকলে ভক্তবিলাকক নিজৰ আত্মীয় হিচাপে গ্ৰহণ কৰিছে তেওঁৰ কাৰণে কৈছে স্বদেশ ভুৱনত্ৰয় আপোনাৰ কাৰণে গোটেই ত্ৰি জগত ঊৰ্ধলোক মধ্যলোক পাতাললোক আপোনাৰ নিজৰ ঘৰ হৈ যাব আজি আমি ইয়াতে আহিছো কৌপাটিত আহিছো আমাৰতো ঘৰ হৈ গৈছে না নে খোৱা লোৱাৰ কিবা চিন্তা আছে আমি যদি বোলে একমাহ থাকো বুলি আমাকে খেদি পঠাব নেকি ভক্তবিলাকে বোলে খেদ ইহঁতক লাঠিলে পঠাব না নো টেনশ্যন থাকক কিনো দুবাৰ খাব হয় কি না আৰু একো নাই খৰচা নাই হয় কি না আল্লাহ কৃষ্ণ কথা কৈ শুনাব হয় কি না সেইকাৰণে বহুত ধুনীয়া বস্তু কৈছে প্ৰতিটো পাহাৰত কি নাথাকে মণি নাথাকে আৰু প্ৰতিটো হাতীৰ মস্তকত ৰত্ন নাথাকে ঠিক তেনেকে আৰু প্ৰতিখন পাহাৰত চন্দন গছ নগজে ঠিক তেনেকে সকলো ঠাইতে সাধুৰ সমাগম নহয় আৰু সেইকাৰণে আমাৰ কিমান সৌভাগ্য যে ইমান সাধুবিলাক আহিছে জয় শিল প্ৰভুপাদ কি কানি মিত্ৰাণি কুদেশঃ 3 নম্বৰ প্ৰশ্ন আহিছিলে কোনটো স্থানত যেতিয়া হনুমান গৈছে সীতা মাতাক বিচাৰি কেনে তে দেখিছে যে ৰাৱণৰ মহলত প্ৰৱেশ কৰিছে ৰাৱণৰ মহল মানে কি নাইট ক্লাব সবে ড্ৰিংকস কৰিছে ডান্সিং কৰি আছে খাও পিও মজা করো সবে মজা কৰি আছে আৰু এতিয়া হনুমান হৈছে ব্ৰহ্মচাৰী আৰু মাতাজীক বিচাৰিবৰ কাৰণে গৈ আছে আৰু কেতিয়াও আগতে সীতা মাতাক দেখাই নাই সব চেক কৰি আছে এইটোৱে সীতা দেৱী নেকি আৰু তেওঁলোকে যিটো ড্ৰেছ কৰিছে সেইটো আমি ক'বও নোৱাৰো
হয় না ক্লাবৰ যিটো ড্ৰেছ থাকে হয় কি না নাইট ক্লাবত নাইট বাৰ বিলাকত যাই হোক হনুমানে কি কৰিছে গম পাইছে ঠিক আছে আৰে ৰাৱণৰ দেশত আহিছো গম পাইছো গতিকে তেওঁ এডজাষ্ট কৰি লৈছে নো প্ৰব্লেম সেইকাৰণে আমি যেতিয়া কোনোবা জায়গাত যাওঁ লগে লগে আমি আমাৰ যিটো স্থান সেইটো উপলব্ধি কৰিব লাগে আৰু সেই অনুসাৰে আমি কাম কৰিব লাগে আমি যদি যিকোনো বস্তু যিকোনো স্থানত নহয় যেনে আমি এটা হৰিনাম সংকীৰ্তন কৰিছো কিমান ধুনীয়া পৰিৱেশ আৰু সকলো স্থানত আপুনি কৰিব নোৱাৰে কৰিব পাৰিব সেইকাৰণে যেনেকৈ যজ্ঞ এটা কৰিব লাগে তাৰ কাৰণে এটা স্থানৰ দৰকাৰ আছে যিকোনো স্থান যজ্ঞ কৰিব নোৱাৰে যজ্ঞত যদি স্থানটো যদি সঠিক নহয় তেতিয়া যজ্ঞই পূৰ্ণ নহ'ব তেনেকৈ ভাগৱতত প্ৰমাণ আছে এনে কুদেশ তাৰপিছত হৈছে কু ব্যয় আগম ব্যয় মানে হৈছে কি খৰচ হৈছে আগম মানে কি লাভ হৈছে মানে কি আমিতো এইটো ভালে এক্সপাৰ্ট হয়নে না ইনকাম লছ এণ্ড ইনকাম আমি বিজনেছ কৰোঁ নে ব্যৱসায় কৰোঁ হয় কি না আমাৰ সদায় হিচাপ থাকে কিমান খৰচ হ'ল আৰু কিমান লাভ হ'ল হয় কি না পিছে আমি ব্যৱসায় কৰি 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 আমি পাহৰি যাওঁ যে আমাৰ জীৱনৰ আয়ুটো ঘটন হৈ আছে আমি পাহৰি যাওঁ যে মোৰ জীৱনৰ আয়ুটো কি হৈ আছে আমি খালি হেপী বাৰ্থডে টু ইউ এইবিলাক কৰি থকা সময়বিলাক হৈছে কি ফূৰ্তি আৰু ইফালে যে গম নাপায় যে এক বছৰ গ'ল যমৰাজে এক বছৰ লৈ ল'লে আমাৰ জীৱনৰ আয়ু গুচি গ'ল আয়ুৰ হৰতি বৈকুণ্ঠম উদ্যান অস্তন সয়ন অস্ত যে সূৰ্যৰ উদয় হয় অস্ত হয় আমাৰ আয়ুটো ঘটন হয় আৰু আমি গম নাপাওঁ আমি ৰখি থাকোঁ কেতিয়া হেপী বাৰ্থডে আহিব কেতিয়া হেপী বাৰ্থডে আহিব ৰখি থাকোঁ আৰু হেপী বাৰ্থডে আহিলে মমবাতি জ্বলাই কেনে নুমাই কেনে আমি হেপী বাৰ্থডে কৰোঁ আমাৰ সংস্কৃতি হৈছে চাকি জ্বলাই ভগৱানৰ মন্দিৰত যায় চাকি জ্বলাই চাকিটো যিমান সময় জ্বলি থাকিব মানে ভাবে যে শুভ আৰু এতিয়া আমাৰ কি হৈছে না 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 চাকি জ্বলাব চাকিটো নুমা 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 আৰু চাকু দিব লাগে প্ৰথমতে চাকু হাতত লগাই দিব লাগে জন্ম পৰ্বাই কি বুজিয়ে নেবে চাকু কি কাট 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 আগলৈকে কাটিব লাগিব মানুহ কাটিব লাগিব গৰু কাটিব লাগিব ছাগলী কাটিব লাগিব কাট এতিয়া কাট প্ৰথমতে কেক কাট পিছত বেলেগ কাটিবি মাছ কাটিবি কাট 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 ফুল ট্ৰেইনিং দিয়ে এইবিলাক ক'ৰ পৰা আহিছে আমাৰ কালচাৰ আমাৰ এইবিলাক কালচাৰ নেকি আমাৰ কালচাৰ হৈছে যাব ভগৱানৰ মন্দিৰত চাকি দিব কীৰ্তন কৰিব বৈষ্ণৱবিলাকক মাতিব সকলোৱে আশীৰ্বাদ কৰক বৈষ্ণৱবিলাকৰ ভৰি ধুৱাই চৰণ জল মাথাত লয় এনেকৈ আশীৰ্বাদ লয় এই আমাৰ সংস্কৃতি ক'ৰ আমাৰ নিজৰ সংস্কৃতি আৰু সেইকাৰণে বেলেগ কিবা কিবি আমি নকল কৰি কিনে বহি আছো সেইকাৰণে কু ব্যয় আগম হনুমান যেতিয়া কৈছে ৰামে কৈছে যা সীতা মাতাক বিচাৰি আনিব লাগে আৰু সুগ্ৰীৱে সময় দিছে কৈছে ইমানখিনি সময় দিছো যদি সময়ত যদি তহঁতে বিচাৰি আনিব নোৱাৰ তহঁতৰ মাথা ভাঙি চবৰে বুকুত ধক ধক কৰি আছে একদম আৰু পোৱা নাই হনুমান গৈছে আৰু যেতিয়া হনুমানে গৈছে তেতিয়া সাগৰ পাৰ হৈছে তেতিয়া মৈনাক পৰ্বত এনেকৈ ওপৰলৈ উঠি আহিছে মৈনাক পৰ্বতে কৈছে তুমি ইমান দূৰ যাবা তুমি কি কৰা ইয়াতে অকণ বিশ্ৰাম কৰা আৰু বিশ্ৰাম কৰি কিনে কি কৰা তাৰপিছত তুমি আকৌ যাবা তে হনুমানে কৈছে মই কি ইয়াতে বিশ্ৰাম কৰি থাকিলে মোৰ লগত ক'ব আৰাম মানে জোৰকে ক'ব আৰাম মানে হাৰাম আৰাম মানে মাইক নাই জোৰকে ক'ব আৰাম মানে হাৰাম তো হনুমানে গম পাইছে যে আৰাম কৰি থাকিলে সীতা মাতাক নবাৰ পিছত সুগ্ৰীৱে মাথা ফালিব তাৰপিছত কৈছে কিন্তু হনুমান যিহেতু ভগৱানৰ ভক্ত যে ভগৱানৰ ভক্ত কি অহংকাৰ নকৰে তো হনুমানে ক'ব বোলে হট ৰাস্তা মই কি তুমি নাজানা মই কি কামৰ কাৰণে গৈ আছো মই প্ৰভু ৰামৰ সেৱা কৰিবৰ কাৰণে গৈ আছো সেইকাৰণে তুমি মোক বাধা দিবলৈ আহিছা তো হনুমানে কি কৈছে নমস্কাৰ কৰিছে আহি কেনে মৈনাক পৰ্বত এনেকৈ স্পৰ্শ কৰিছে কৈছে মই এতিয়া যাওঁ মোৰ বহুত এটা দৰকাৰী কাম এটা আছে মই কামটো যেতিয়া কৰি আহিম তেতিয়া আকৌ আপোনাক লগ কৰিম সেইকাৰণে আমি যদি ভক্তি কৰোঁ ভক্তি কৰিলে কেতিয়া কেতিয়া ভক্তবিলাকে কি ভাবে কিবা অকণমান বিপদ আহিলে ইছ ৰাম জব কৰিলোঁ সাধু সংগ কৰিলোঁ এই মই প্ৰগ্ৰেমটো যে ময়ে লাগি ভাগি দিলোঁ আৰু মোৰ ঘৰতে অতন্ত্ৰটো হ'ল তো মোৰে ভৰিটো ভাঙিলে মোৰে ঘৰৰ টিংখন ভাঙি গ'ল এইবিলাক আমাৰ কেলকুলেশ্যন তো সেইকাৰণে ভক্তি কৰিলে এনেকুৱা নহয় যে একদম ভক্তি জীৱনটো এনেকুৱা নহয় যে ফুলৰ পাহি পাৰি থৈ দিছে আপুনি খোজকাঢ়ি থাকিব একদম ধুনীয়াকৈ মজা 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 তেনেকুৱা নহয় ভক্তি জীৱন মানে কাটা থাকিব কাটা কাটা পৰীক্ষা দিব লাগিব একদম আৰু যি পৰীক্ষা নিদিয়ে সি আগবাঢ়িব নোৱাৰে তো সেইকাৰণে হনুমানে গম পাইছে বাধা সেইকাৰণে ভক্তি আৰু তাৰপিছতে বাধা আহিছে তাৰপিছত ৰাক্ষসিনী আহিছে হনুমানক কৈছে মুখ পেলিছে কৈছে তুমি ইমান ডাঙৰ যোদ্ধা মোৰ মুখত সোমাব লাগিব ব্ৰহ্মাই মোক বৰদান কৰিছে সুৰসা কৈছে মোৰ মুখত নোসোমাই কোনেও যাব নোৱাৰে তো এনেকৈ বাধাবিলাক আহে তো যাই হওক সেইকাৰণে আমাৰ ভক্তি জীৱনতো আমাৰ এইবিলাক বাধাবিলাক আহিব এইবিলাক কি কৰিব লাগিব সেইবিলাক আমি অতিক্ৰম কৰি কেনে যাব লাগিব তাৰপিছতে আপুনি আমাৰ কাম হৈছে ৰাৱণে সীতাক হৰণ কৰি লৈ গৈছে ৰাৱণে কি কৰি লৈ গৈছে সীতাক হৰণ কৰি সীতা মানে হৈছে লক্ষ্মী আৰু লক্ষ্মীক যদি প্ৰভু ৰামৰ সেৱাত নলগায় ভগৱানৰ সেৱাত নলগায় লক্ষ্মীবিলাক কোনে লৈ যাব ৰাৱণ আজিকালি ৰাৱণবিলাক কোন চুট টাই পিন্ধি কেনে এইবাৰ আমাৰ ছাৰ বুলি কওঁ ছাৰ ইয়াতে বেটা হৈছে ছাৰ একটু চাই দিয়কচোন
কিমান লাগিব 1 লাখ হ'ব ছাৰ হ'ব পইচা ব্যৱস্থা কৰিম তাৰপিছত মৰাৰ পিছত ডেড বডি আইচিইউত ৰাখে 2 দিন 3 দিন তাৰো ফিজ লৈ লয় আমি ভগৱানৰ সেৱাত খৰচা কৰিবৰ কাৰণে 10 টকা দিবৰ কাৰণে আমাৰ বহুত গাত লাগে আৰু ডক্টৰ বিলাকক গৈ কেনে লাখ টকা দিবৰ কাৰণে মাটি বিক্ৰী কৰি দিবৰ কাৰণে আমাৰ গাত নালাগে হয় কি না এইবিলাক ৰাৱণ তো লক্ষ্মীটো যদি হাকত নেখায় লোন পিটিকাত যায় 3 গুণ কি হাকত নেখায় লোন পিটিকাত যায় 3 গুণ মানে মানুহ ইমান কৃপণ মানে ভাবে হাকত লবণ নিদিও বেছি লবণ খৰচা পিটিকা বনাই খাম পিটিকাত আকৌ বেছি লবণ নমখ লাগে তো এই কাৰণে আমি কৃষ্ণক নিদিও আৰু পিছত ৰাৱণে আহি কি কৰি লৈ যায় এই কাৰণে ভক্তৰ কাম কি যেনেকৈ হনুমানে কয় যে হিতাক লৈ আহিব হিতাক লৈ কাক দিব প্ৰভুৰ চৰণত দিব প্ৰভু আপোনাৰ সম্পত্তি আপুনি লওক এই কাৰণে আমাৰো কাম হৈছে যেনি তেনি কৰি এই ৰাৱণৰ হাতৰ পৰা লক্ষ্মীটো আনি কি কৰিব লাগে এই কৃষ্ণ ভাৱনামৃত আন্দোলনৰ প্ৰচাৰ কামত খৰচা কৰিব লাগে যিমান পাৰে এদিকে বুদ্ধিবাদ কৰি কিন্তু দম দি কেনে নহয় চুৰি ডকাইতি কৰি কেনে নহয় নমস্কাৰ কৰি ৰিকুৱেষ্ট কৰি কেনে বিনম্ৰ হৈ ভিক্ষা কৰি কেনে আনিব লাগিব ঠিক আছে তো এই কাৰণে কি কয় হনুমান কৈছে কুব্যয়াগম গতিকে এই প্ৰশ্নটো হনুমানে নিজকে কৰিছে কুব্যয়াগম হৰে কৃষ্ণ তো হনুমানে সময় নষ্ট কৰা নাই তাৰ পিছৰ 4টা প্ৰশ্ন হৈ গল 5 নম্বৰ প্ৰশ্ন কৃষ্যাহম মানে মই কোন আৰু মই কোন মানে কোন প্ৰভু আপুনি কোন হয় প্ৰভু আপোনাৰ পৰিচয় দিয়ক আপুনি বলা প্ৰভু আপুনি কোন প্ৰভু আপোনাৰ নামটো আপুনি কোন হয় নাই নাই তোমাক কৈছো তুমি কোন হয় দেৱজিৎ সৰকাৰ কৈছা আৰু ইফালে তো এনেকৈ যদি আমি খুদো আমি আমাৰ পৰিচয়টো কেনেকৈ দিওঁ আমাৰ নিজৰ নামেৰে দিওঁ হয় কি না তো আমাৰ যে ভগৱানে ভাগৱত গীতাত কৈছে যদি ভগৱানৰ ধামত যাব লাগে ভগৱানৰ ওচৰত যাব লাগে প্ৰথমতে কি ত্যাগ কৰিব লাগিব নিজৰ এই সৰ্ব উপাধি বিনিৰ্মুক্তম ভক্তি মানে কি সব উপাধি এৰিব লাগিব আৰু নিৰ্বৎসৰাণম তো যিসকলে এই উপাধিৰ পৰা মুক্ত হৈছে সেইসকলে ভগৱানৰ ধামত যাব পাৰিব ভগৱানে কৈছে আৰু আমি সকলে ভগৱানৰ উপাধিবিলাক লৈ কেনে বহি আছো মই ইমান ডাঙৰ প্ৰেচিডেণ্ট মই প্ৰিন্সিপাল হয় মই মিনিষ্টাৰ হয় মই ইমান ডাঙৰ বিজনেছমেন হয় মই ইমান ডাঙৰ সমাজ সেৱক হয় এনেকৈ মই পুৰুষ হয় মই স্ত্ৰী হয় মই ব্ৰহ্মচাৰী হয় মই বানপ্ৰস্থী হয় মই গৃহস্থী হয় মই সন্যাসী হয় মই ব্ৰাহ্মণ হয় মই ক্ষেত্ৰীয় সব উপাধি লৈ কেনে বহি আছো না এই উপাধিবিলাক যেতিয়ালৈকে ধৰি থাকিব কেতিয়া ভগৱানত যাব নোৱাৰে মই প্ৰভু হয় না আমাৰ সকলোৰে এটাই পৰিচয় না আমি ব্ৰহ্মচাৰী হয় না আমি গৃহস্থ হয় না আমি বানপ্ৰস্থীও নহয় সন্যাসীও নহয় ব্ৰাহ্মণো নহয় ক্ষেত্ৰীয় নহয় বৈশ্যও নহয় ক্ষুদ্ৰ আমাৰ পৰিচয় কি গোপী ভৰতা পদ কমল দাস দাসালো দাস শ্রীকৃষ্ণ চৈতন্য প্রভু দাসের অনুদান সেবায় বিলাস করে নরোত্তম দাস সেবায় বিলাস করে নরোত্তম দাস কৃষ্যাহম মানে এটা হৈছে মই শৰীৰ নহয় মই আত্মা that is one answer আৰু এটা হৈছে জীৱেৰ স্বৰূপ হয় কৃষ্ণৰ নিত্য দাস জীৱ কৃষ্ণ দাস এ বিশ্বাস জীৱ কৃষ্ণ দাস এ বিশ্বাস জীৱ कर ले तो यार दुख नाय कर ले तो यार राधा कृष्ण बोल बोल बोलो रे सबाई राधा कृष्ण बोल बोल बोलो रे सबाई तो आमी जदि एक स्वीकार कर लो पारो जीव कृष्ण दास ए विश्वास करले तो दुख ना तो ये जब आम स्वीकार कर जीवन सब दुख गुसि जा सब रेडी आसे स्वीकार करने कारण ने उपाधि धरी धरी रखिब और भक्तर मजत बहुत काजिया लगे ये गृहस्थ बिलाके कय ब्रह्मचारी काम ना आम डोनेशन दी सीधे बही बही के खाई थे और ब्रह्मचारी बिलाके कय गृहस्थ गृह मेधि काम ना सीधे घर सोमाई थे एक नकरे एनेके दुटा फाइटा फाइटी लगी थे কিন্তু আসলে আমার এবিলাক ফাইটা ফাইটি লাগি থাকিব না লাগে আমি হইছে যেই ভজে সেই বড় যেই ভজে সেই বড় এই কারণে 5 নম্বর পদ কৃষ্যাহম তো আমার হইছে যে সনাতন গোস্বামী যে মহাপ্রভু খুদিছে
আপুনি কোন হয়? আপুনি তো সনাতন গোস্বামী কৈছে কে আমি কেনো আমায় যাৰে তাপত্ৰ ইহান আহি জানি কেমনে হিত হয়। তো সনাতন গোস্বামী কৈছে গ্ৰাম্য ব্যৱহাৰে পণ্ডিত সেই সত্য মানে। গাঁৱত সকলোৱে কয় বাহ সনাতন গোস্বামী বহুত ডাঙৰ ব্যক্তি, বহুত পণ্ডিত, কিন্তু মই নিজে নাজানো যে মই কোন। সেইকাৰণে যেতিয়ালৈকে আমি এই কথা নাজানো, হৰে কৃষ্ণ। তো কৃষ্ণহম, ঠিক আছে, 5 নম্বৰ হৈ গ'ল। আৰু 6 নম্বৰ প্ৰশ্নটো কি আছিলে? কাশমে শক্তি, মোৰ শক্তি কিমান? তো আমি এইটো বহুত ইম্পৰ্টেণ্ট। তো আমি যেতিয়া শিল প্ৰভুপাদ এবাৰ কি কয় এনেকৈ সাগৰৰ পাৰত এনেকৈ গৈ আছিলে, আৰু তেতিয়া এজন ভক্তই এই কুকুৰ এটা সাগৰৰ ভোক ভোক কৰি আছিলে। সি আগতে দেখা পাইছে প্ৰভুপাদে এই কুকুৰবিলাক দেখিলে প্ৰভুপাদে কি কৰে, এই লাঠিটো এনেকৈ লয়, লৈ কেনে কি কৰে হাত এনেকৈ কয়। আৰু কি দেখা পাইছে প্ৰভুপাদে এইটো খুব ধুনীয়া টেকনিক, যে একো নাই থাকিব দিয়ক, ক্লাছটো বিয়া কথা হয়, বহি থাকক। তো এনেই কি কয় এনেই বুলি নাচনি, তাতে নাতিনীয়েকৰ বিয়া, যদি মোৰ মাথা ঘৰত পৰিব নাই আগতে চিন্তা কৰিব লাগিছিলে। এই ক্লাছ আৰম্ভ হৈ গ'ল, এতিয়া চিন্তা কৰিলে নহ'ব। মই একো প্ৰব্লেম নাই, মই একো কষ্ট পোৱা নাই, আপোনালোকে শুনক বছ। কৈছে এনেই বুলি নাচনি, তাতে নাতিনীয়েকৰ বিয়া। আমাৰ মনটো এনেই চঞ্চল, আকৌ যদি ইফালে পৰ্দা হিলাব চেষ্টা কৰে চবেই পৰ্দাই চাই থাকিব, তাতে ক্লাছ খতম হয় কি নাই। তো সেইকাৰণে প্ৰভুপাদক দেখা পাইছে ভক্তজনে কুকুৰটো কণ্ট্ৰল কৰিবলৈ খুব ভাল। সেইকাৰণে কি কৰিলে, কুকুৰ এটা ভোক ভোক কৰিছিলে, প্ৰভুপাদ আগত গৈ আছে, সি পিছফালে গ'ল, গৈ কেনে অচাতি মাৰি কেনে ক'লে হাত এনেকৈ ক'লে। কুকুৰটোৱে কি কৰিলে, তাক খেদিব আৰম্ভ কৰিলে, আৰু সি খুব দৌৰিছে, আৰু দৌৰি 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 আহি প্ৰভুপাদে প্ৰভুপাদ চিঞৰিছে। প্ৰভুপাদে দেখিছে কোন আছিলে, কোনে চিঞৰিছে। তাৰ যেনেকৈ ঘূৰি কেনে চালে, মোৰ শিষ্য দেখোন, ই ক'ত গৈছিলে। তাৰপিছত দেখা পালে কুকুৰ এটা তাৰ পিছে পিছে আছে। তাৰ প্ৰভুপাদে এনেকৈ ঘূৰিলে, ঘূৰি কেনে লাঠিডাল উঠিলে, প্ৰভুপাদে এনেকৈ ক'লে আৰু কুকুৰটোৱে কি কৰিলে, লগে লগে নেজটো এনেকৈ এনেকৈ হিলালে, তাৰপিছত কুকুৰটো গুচি গ'ল। তো সেইকাৰণে যিসকল মহান ব্যক্তিবিলাকে বহুত ডাঙৰ ডাঙৰ কাম কৰে, সেইবিলাক দেখা পাই কেনে আমি তেওঁলোকক নকল কৰিব নালাগে, ঠিক আছে না। যেতিয়া সাগৰ পাৰ হ'ব লাগে, তেতিয়া চবকে কোন যাব লংকাত, কোন যাব, কোনে যাব নোৱাৰে। কোনোবাই কৈছে মই 10 যোজন যাব পাৰিম, কোনোবাই কয় 20 যোজন যাব পাৰিম, কোনোবাই কয় 30 যোজন, কোনোবাই 40 যোজন। কৈছে এনেকৈ নহ'ব, 100 যোজন যাব লাগিব, গৈ পাৰ হৈ আহিব লাগিব। তো অংগদে কৈছে মই 100 যোজন যাব পাৰিম, কিন্তু মই ঘূৰি আহিব নোৱাৰো। তো জাম্বৱানে কৈছে মই বুঢ়া হ'লো, মইতো ঘূৰি আহিব পাৰিলো, কিন্তু বয়স হৈছে মোৰ, কোন যাব এতিয়া? কৈছে আজিকালি চিনেমাবিলাক দেখা নাই, এক বন্দা হে। তো হনুমানে কি কৰিছে, হনুমানৰ ওপৰত অভিশাপ আছে, হনুমানে চব কথা পাহৰি গৈছে। আৰু হনুমানে কি কৈছে, এনেকৈ ঘূৰি আছে, পিলিং পালাংকে ঘূৰি আছে, এনেকৈ নম্ৰ হৈ কেনে ঘূৰি আছে। তো হনুমানক মাতি আনিছে, কৈছে হনুমান এই সাগৰ পাৰ হ'ব লাগিছিলে নহয়। 100 যোজন মানে গম পায় না, 1 যোজন মানে 8 কিলোমিটাৰ। 100 যোজন মানে 800 কিলোমিটাৰ জঁপিয়াই কেনে যাব লাগিব, আৰু আকৌ 800 কিলোমিটাৰ পাৰ হৈ আহিব লাগিব। তেতিয়া হনুমানক যেতিয়া মাতিছে, হনুমানৰ তেতিয়া লগে লগে কৈছিলে যে তোমাক কোনোবাই যদি স্মৰণ কৰাই দিব তেতিয়াহ'লে তুমি গম পাবা। তো হনুমানে লগে লগে মই যাব পাৰো বুলি কৈছে। তো এতিয়া কৈছে প্ৰভুপাদে কৈছে যেতিয়া সাগৰ পাৰ হ'ব লাগে তেতিয়া চবে এনেকৈ কৈছে। এই আজিকালি সমাজত আমি চাইণ্টিষ্টবিলাকৰ বহুত ডাঙৰ ডাঙৰ আমি সমৰ্থক হয়। আমি চাইণ্টিষ্টো নহয়, আমি সৰু সুৰা চায়েন্সৰ ষ্টুডেণ্ট হয়। ডাঙৰ ডাঙৰ চাইণ্টিষ্ট যেনে আইনষ্টাইন, অপেনহেইমাৰ, নিউটন, এনেকুৱা ধৰণৰ ব্যক্তিবিলাকো তেওঁলোক নাস্তিক নাছিলে, তেওঁলোকে গীতা ভাগত পঢ়িছিলে, গীতাৰ সমৰ্থন কৰিছিলে। আৰু আমি অলপ কিবা শিকিলেও আমি ভগৱানক নামানো, নাস্তিক হৈ যাওঁ। তো এই ডাঙৰ ডাঙৰ যিসকল ব্যক্তি দাৰ্শনিক পণ্ডিত, তেওঁলোকক যেতিয়া কোৱা হয় আপোনালোকে জীৱনৰ যি সমস্যা, মোক মৃত্যু নালাগে, মোৰ মৃত্যুটো সমাধান কৰিব পাৰিব, তেওঁলোকে কয় আমি কৰিম, পিছত কৰিম। বোলে মই বুঢ়া হ'ব নোখোজো, ৰখাব পাৰিব? নাই এতিয়া কৰা নাই, মই মেডিচিন বনাই আছো, এনেকৈ পিছত কৰিম। মোৰ বেমাৰ নালাগে, বেমাৰ ৰখাব পাৰিব? কৰি আছো মেডিচিন। তেওঁলোকে একো কৰিব নোৱাৰে। সেইবিলাক ক'লে তেওঁলোকে মাথা কৰাই দিয়ে, পিছত কৰিম, চেক দিয়ে। এইটো কি কয়, কি চেক বুলি কয় এইটো পঢ়ব, মানে বেংকত টকা নাই, চেক দিছে, পিছত বেংকত টকা সোমাব, তেতিয়া আমি পইচাটো পাই যাব। পোষ্ট ডেটেড চেক, এইটো পোষ্ট ডেটেড চেক। সেইকাৰণে কৈছে মোৰ লগত ক'ব বড় বড় বান্দৰ বড় বড় পেট, অকমান জোৰকে ক'ব বড় বড় বান্দৰ বড় বড় পেট। পিছফালে মাতাজীবিলাকৰ মাতেই নাই, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, জোৰকে ক'ব বড় বড় বান্দৰ বড় বড় পেট। জোৰকে ক'ব বড় বড় বান্দৰ বড় বড় পেট।
লঙ্কা ধিংকাইতে মাথা করে হেড তেতিয়া লঙ্কাত যাব লাগে খালি হনুমানৰ বাহিৰে সবে এনেকে কৰিছে তো আমিও বহু ডাঙৰ ডাঙৰ কিবা কওঁ যেতিয়া সেৱা এটা আহি যায় প্ৰভু মোৰতো অৰ্হতাই নাই এজন ভক্ত আছিলে তা কিবা এটা সেৱা কৰে প্ৰভু মন্দিৰটো ঝাৰু মাৰকচোন কৈছে প্ৰভু মই ইমান পতিত ভগৱানৰ মন্দিৰ মই কেনেকৈ ঝাৰু মাৰিম মোৰ যোগ্যতাই নাই তাৰপিছত ক'লে প্ৰভু অকণ আৰতি কৰি দিয়ক প্ৰভু প্ৰভু মই বহুত পতিত মই কেনেকৈ আৰতি কৰিম মোৰ যোগ্যতাই নাই প্ৰভু প্ৰভু অলপ কীৰ্তন কৰি দিয়ক না প্ৰভু মোৰ যোগ্যতাই নাই মই বহুত পতিত কেনেকৈ ভগৱানৰ নাম কীৰ্তন কৰিম তাৰপিছত ভগৱানৰ ভোগ ওলালে মহাপ্ৰসাদ আহি গ'ল মহাপ্ৰসাদ এই লাইনত আগতে প্ৰথমতে বহি আছে কোনো বহাৰ আগতে ভক্তজনে কৈছে প্ৰভু আপুনি বহুত পতিত মহাপ্ৰসাদ কেনেকৈ ল'ব আপুনি উঠক এতিয়া ভক্তবিলাকক ল'ব দিয়ক বাকি সময়ত আমাৰ খুব পতিত খোৱাৰ সময় আহে মহাপ্ৰসাদ আছে তেতিয়া আৰু আমি খুব যাব পাহৰি যাওঁ তো এনেকৈ নহয় সেইকাৰণে কৈছে যেতিয়া সেৱা আহে সেৱা আমি কৰিম ক'বলৈ আগবাঢ়ি আহিব লাগে তো ৰামায়ণত উল্লেখ কৰা আছে 3 প্ৰকাৰৰ সেৱক আছে কেই প্ৰকাৰৰ সেৱক আছে ফাৰ্ষ্ট ক্লাছ সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ প্ৰথম শ্ৰেণীৰ যি সেৱক হৈছে যে তেওঁক যেতিয়া সেৱা এটা কৰিব কয় কৰি কোৱাৰ আগতে যে সেৱাটো কৰি দিয়ে এটি প্ৰথম শ্ৰেণীৰ সেৱক এটি যে হনুমান আৰু দ্বিতীয় হৈছে কৰিব কৈছে যিমানখিনি ক'ব কৈছে ইমানখিনি কৈছে পানী বটল কেইটা ইয়াতে দিব কৈছে ইমানেই দিব গ্লাছ নিদিয়ে কিন্তু চকী কেইখন লগাব ইমানেই লগা তাক কৰে একো নকৰে পিছত এইবিলাক পানী নিদিয়ে এইবিলাক মোৰ সেৱা নহয় একজেক্টলি যিমানখিনি কৈছে 1 ইঞ্চ কমো নকৰে বেছিও নকৰে যে থাৰ্ড ক্লাছ সেৱক কি কৰিব কোৱাৰ পিছতো নকৰে কিবা বাহানা কৰি কেনে গুচি যাব বেলেগ তো এইকাৰণে এই যেটো কি কয় এই চাৰিটা প্ৰশ্ন আমি নিজকে কৰিব লাগে তো কৰিলে আমাৰ জীৱনটো খুব ধুনীয়া হ'ব আৰু বিশেষভাৱে যে ভক্তি বুলি ক'লে নৱবিধা ভক্তি কেই প্ৰকাৰৰ ভক্তি আছে নৱবিধা ভক্তি কোনে কৈছে প্ৰহ্লাদ মহাৰাজে কৈছে কি শ্ৰৱণম জোৰে ক'ব শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদ সেৱনম অৰ্চনম বন্দনম দৰ্শম শিক্ষম আত্মনিবেদনম 9টা হল না তো শ্ৰৱণ কৰি কেনে কোনে ভগৱানক সন্তুষ্ট কৰিছিলে শ্ৰৱণ কৰি কেনে পৰীক্ষিত মহাৰাজ কীৰ্তন কৰি কেনে কোনে ভগৱানক সন্তুষ্ট কৰিছিলে শ্ৰী সুখদেৱ গোস্বামী বিষ্ণুৰ স্মৰণ কৰি কেনে কোনে ভগৱানক সন্তুষ্ট কৰিছিলে প্ৰহ্লাদ মহাৰাজ ওকে বহুত ভক্ত আছে পাদ সেৱনম ভগৱানৰ চৰণ কমলৰ সেৱা কৰি কেনে লক্ষ্মী মাতা লক্ষ্মী সদায় ভগৱানৰ চৰণ কমল সেৱা কৰি থাকে আচ্ছা অৰ্চনা কৰি কোনে ভগৱানক সন্তুষ্ট কৰিছিলে অৰ্চনা কৰি কেনে পৃথু মহাৰাজ আৰু গুণগান কৰি কেনে অক্ৰূৰা গুণগান কৰি কেনে অক্ৰূৰা তাৰপিছত দাস্যম হনুমান দাস্যম জয় বজৰংবলী মহাৰাজ কি জয় হনুমান আৰু তেনেকে বেলেগ বেলেগ আছে তো এইকাৰণে তো যেহেতু ৰামায়ণৰ কথা চৰ্চা কৰি আছো তো যেহেতু যোৱাকালি হনুমান জয়ন্তী আছিলে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে শুনি আছে না সবে শুনি আছে তো ভজহু রে মন শ্রীনন্দনন্দন অভয় চরণারবিন্দ রে ভজহু রে মন শ্রীনন্দনন্দন দুর্লভ মানব জনম সৎসঙ্গে দুর্লভ মানব জনম সৎসঙ্গে তর হয়ে ভব সিন্ধু রে তর হয়ে ভব সিন্ধু রে ভজহু রে মন শ্রীনন্দনন্দন অভয় চরণারবিন্দ রে
श्रवण कीर्तन स्मरण वंदन पाद सेवन रस रे श्रवण कीर्तन पूजन सखी जन आत्मा निवेदन गोविंद दासय विलास रे गोविंद रे गोविंद दासय विलास रे तो जेतिया हनुमाने प्रभु रामे हनुमानक सुधिसे बोले हनुमान तुम मोर बहुत सेवा करिला तुम्हाक मैं किबा দিব বিচাৰো তুমি লোৱা तो हनुमाने की विचारिसे प्रभुर পৰা की विचारिसे मोर লগত कब भवबन्ध चिदे तस्मै स्पृहयामि नमुक्षये भवन प्रभु अहम दास इति यत्र विलुप्यते तो कैसे प्रभु এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দুখৰ সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মোৰ ইচ্ছা নাই মোৰ মুক্তিও নালাগে পাঁচ প্ৰকাৰ মুক্তি নালাগে মোৰ এটাই ইচ্ছা প্ৰভু মোৰ জনমে জনমে যেন আপুনি মোৰ প্ৰভু আৰু মই আপোনাৰ দাস न धनं न जनं न सुंदरी कवितां वा जगदीश कामये मम मम जन्मनि निश्चरे भवतात् भक्ति रहैतु की तो आमार भक्त आमार परंपरा चैतन्य महाप्रभु कैसे आमार के इच्छा जेनेके हनुमाने कैसे भगवान प्रभु अहम दास इति एतर विलुप्यते ठीक है चैतन्य महाप्रभु आमार परंपरार शिक्षा की जन्म जन्मांतरे आपनारा जेन मैं अहैतुकी भक्ति करो और एतिया जेतु आमी भक्ति करि आछो एतु भक्ति नकय एतु भक्ति नै एतु की বুলি কোৱা হয় আমি কি কৰি আছো সব চিন্তা হৈ গৈছে পুরো ভক্তি কৰে না যে কি টাইম পাস কৰি আছো সাদা খাই আছো নেকি আমি হ্যাঁ তো আমি কি কৰি আছো ভজন কৰি আছো কি কৰি আছো মোৰ লগত কোৱা চতুর্বিধা ভজন্তে মাম जना सुकृतिनु अर्जुना अर्थ अर्थार्थ जिज्ञासु ज्ञानी स भरतर्षभा आमी प्राय भागे বিশেষভাৱে মই নিজৰ কথা কৈছো আমি যে ভক্তি জীৱনত আহিছো আমাৰ কিবা কষ্টত আহিছো নহলে আমাৰ কিবা ফাইনান্সিয়াল ক্ৰাইসিস আৰ্থিক কিবা অৱস্থা হৈছে নহলে আমাৰ শাৰীৰিক কিবা সমস্যা হৈছে নহলে কিবা ঘৰুৱা অশান্তি তেনুকে কিবা এটা অসুবিধা পৰি আমি আহো সেইকাৰণে এইবিলাকক কৈছে ভজন কৰা চতুর্বিধা ভজন্তে মান কিন্তু ভক্তি বস্তুটো তেনুকা নহয় ভক্তি বস্তুটো কি হয় অন্য বিলাসিতা শূন্যম ज्ञान कर्मादि अनवृतम अनुकूलेन कृष्णानु शीलनम भक्तिरुत्तमा एक्चुअली भक्ति বুলি কলে কি হ'ব সকলো বিলাক কোনো ধৰণৰ অভিলাষা নাই মনত কেৱল এটা ইচ্ছা কি ইচ্ছা কেনেকৈ মই প্ৰভু সন্তুষ্ট কৰিব পাৰিম হনুমানৰ মনত বেলেগ একো নাই খালি মনত এটাই চিন্তা আছে কি কেনেকৈ মই প্ৰভু সন্তুষ্ট কৰিব পাৰিম এবাৰ সীতা মাতাই মাতাজী বিলাকে হেন্দুৰ লগাই নাই এতে তো হনুমানে দেখা পালে সীতা মাতাই হেন্দুৰ লগাই আছে তো হনুমানে সুধিছে মাতে আপুনি হেন্দুৰ কেলে লগাই আছে সীতা মাতাই কলে না এটো লগালে প্ৰভুৱে ভাল পায় নেকি কলে সীতা মাতাই কি বুলি কলে এটো যে হেন্দুৰ লগা না প্ৰভুৱে খুব ভাল পায় আচ্ছা তো হনুমান তাপৰে তো হনুমান ক'ত গল ই মাত্ৰ আছিলে তাৰপিছত গৈ কেনে নাই অলপ পিছত ৰাজসভা হৈছে প্ৰভুৱে মিটিঙত বহি আছে ৰাজসভাত বহি আছে হঠাৎ হনুমান ওলাইছে একদম পুৰা শৰীৰটো লাল কৰি কেনে ওলাইছে আৰু চবে হাঁহি আছে এইটো লাল বান্দৰ ক'ৰ পৰা আহিল তাৰপিছত কৈছে হনুমান তুমি গোটেই শৰীৰটো হেন্দুৰ হানি কেনে কেলে আহিলা তে প্ৰভু কৈছে প্ৰভু মই সীতা মাতাৰ ওচৰত গৈছিলো মই আজি সিক্ৰেটটো গম পাই গৈছে বোলে অকমান হেন্দুৰ লগালে যদি আপুনি ইমান ভাল পায় মই গোটেই শৰীৰটো হেন্দুৰ লগাম তে কিমান ভাল পাব প্ৰভুৱে জয় বাবা পৱন পুত্ৰ হনুমান কি চাইছে মানে ভগৱানক সন্তুষ্ট কৰাৰ কাৰণে কিমান তীব্ৰ লালসা আৰু এবাৰ কৈছে এবাৰ সব ভক্তবিলাক প্লানিং কৰিছে কি প্লানিং কৰিছে
সব সেৱা বোলে হনুমানে লৈ যায়। আমি আজি প্লানিং মিটিং কৰিলে ভক্ত মনে মনে ইষ্ট গোষ্ঠী কৰিছে, হনুমানক মাতা নাই। কৈছে আজি হনুমানক একো সেৱা নিদিওঁ, সব সেৱা বোলে লৈ ল'লে। বোলে ৰান্ধাৰ সেৱা, ঝাড়ু মাৰা সেৱা, পেণ্ডেল বনোৱা, নগৰ কীৰ্তন, হনুমানৰ একো সেৱাই নাই একদম। তো হনুমানৰ টেনশ্যন হৈ গ'ল। আমিতো ভালেই পালোহেঁতেন, আমি ভাবিলো জব কৰিম, বাহানা ভালেই পাওঁ। আজি মোৰ সেৱা নাই, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম লেফ্ট মোবাইল চাইছে, হৰে কৃষ্ণ 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 হৰে হৰে। তো হনুমানৰ টেনশ্যন হৈ গ'ল, আৰে মোৰ সেৱা নাই, মোৰ হাতৰ পৰা সেৱা গুচি গ'ল, মোৰ একদম হনুমানৰ বহুত টেনশ্যন হৈ গ'ল। আৰু ভক্তৰ যদি টেনশ্যন হয় প্ৰভুৰ টেনশ্যন হৈ যায়। আৰে প্ৰভুৱে চাইছে এতিয়া হনুমানৰ বহুত দুখী হৈ আছে। হনুমানক কৈছে তুমি চিন্তা কৰিব নালাগে, মোৰ এটা সেৱা এটা আছে। বোলে কি সেৱা? মই যেতিয়া মোৰ যেতিয়া জাম্ভাই দিম, হামি আহিব, কেতিয়া আমি হামি দিওঁ না, এতিয়া হামিটো এনেকে ঢাকি ৰাখিব লাগে, নহ'লে ঢাকি যদি নাৰাখে পুৰা চবেই বোলে এইটো এটা অসুৰ বোলে, এনেকে চবতে হামি আহিব কৰিব। এজনে হামিয়ে কৰিলে চব হামিয়াই থাকিব। তো প্ৰভুৱে কৈছে মোৰ যদি হামি আহিব নহয়, তেতিয়া হনুমানক কৈছে সেৱা দিলে তুমি এনেকে কৰিবা, এনেকে কৰিলে মোৰ হামিটো গুচি যাব। হনুমানৰ খুব ফূৰ্তি। তো হনুমানে ৰখি আছে, এতিয়া প্ৰভুৱে কেতিয়া হামি আব। আৰু এতিয়া প্ৰভুৰ হামি অহা নাই, এতিয়া কি কৰিব? ৰামে হামি আছে, এতিয়া মুখটো বন্ধই নকৰে। ৰামৰ মুখটো বেকা হৈ গ'ল, চবৰ টেনশ্যন হৈ গ'ল। প্ৰভুৰ আজি কি হ'ল, মুখটো বেকাই হৈ গ'ল। আৰু যদি প্ৰভুৱে যদি মুখটো বন্ধ কৰি দিয়ে, হনুমানৰ সেৱাটো গুচি যাব, হনুমানৰ মন দুখী হ'ব। সেইকাৰণে হনুমানক সন্তুষ্ট কৰিবৰ কাৰণে কি কৰিছে প্ৰভুৱে এনেকৈ। তো এই যে হনুমানৰ ইমান তীব্ৰ। সেইকাৰণে তো আমাৰ সংস্থাৰ যিটো নাম সেইটো কৈছে আন্তৰ্জাতিক কৃষ্ণ ভাৱনামৃত সংঘ। এই কৃষ্ণ ভাৱনামৃত শব্দটো ক'ৰ পৰা লৈছে জানে? শ্ৰীল ৰূপ গোস্বামীয়ে এটা লিখা এটা শ্লোক, তাতে লিখিছে যে কৃষ্ণ ভাৱনামৃত, কৃষ্ণ চেতনা, ভগৱত চেতনা ইমান দৰকাৰী বস্তু। এই সমাজত একোৰ অভাৱ নাই, এই সমাজত এটা বস্তুৰ অভাৱ আছে, সেইটো হৈছে ভগৱত চেতনা। সেইকাৰণে কৃষ্ণ চেতনা যদি ভগৱত চেতনা ক'ৰবাত পায়, যেনি তেনি কৰি কিনি ল'ব লাগে। কৈছে কৃষ্ণ ভক্তি ৰস ভাবিতমতি ক্ৰিয়তাং য়তি কুতু অপি লভ্যতে তত্ৰ লৌল্যম অপি মূল্যম একলম কোটি জন্ম সুকৃত ন লভ্যতে। তো কৈছে কৃষ্ণ ভাৱনামৃতটো এনেকুৱা এটা বস্তু, সেইটো য'তে পাই তাতে কিনি ল'ব লাগে। কিন্তু এইটো টকা পইচা দি কেনে কিনি ল'ব নোৱাৰে। সোণ মাটি হাতী ঘোঁৰা দি কেনে কিনিব নোৱাৰে। তো কৃষ্ণ ভাৱনামৃত পাবৰ কাৰণে, ভগৱত চেতনা পাবৰ কাৰণে কি বস্তু দিব লাগিব? কি মূল্য দিব লাগিব? লৌল্যম, লালসা। লালসা, মোক লাগে, মোক ভগৱান লাগে, মোক কৃষ্ণ প্ৰেম লাগে, মোৰ ভগৱানৰ সেৱা লাগে, মোৰ ভক্তৰ সেৱা লাগে, মই ভগৱানৰ দাস হ'ব বিচাৰো, মই ভক্তৰ সেৱা কৰিব বিচাৰো। লৌল্যম, লালসা, ইণ্টেন্স ডিজায়াৰ। তো সেইকাৰণে এই ৰামায়ণত, মই যে ৰামায়ণ পঢ়িছিলোঁ, এই যে লালসাটো হনুমানৰ মাজতো আছে, আৰু এটা জেগাতে সীতা মাতাৰ মাজত দেখিছিলোঁ। তো বনবাস প্ৰভু ৰামক দিছিলে, লক্ষ্মণক দিয়া নাছিলে, সীতা মাতাক দিয়া নাছিলে। আৰু সীতা মাতাই কৈছে মই যাম। ৰামে কৈছে আৰে জংঘলত যাবা, তাতে বিচনা নাই, একো নাই, খোৱা নাই, জংঘলত থাকিব লাগিব, জংগলী জানৱাৰ আছে, আৰে তোমাৰ কষ্ট হ'ব, যাব নালাগে। আৰু সীতাই মানে ডিটাৰমিনেট কৰি লৈছে মই যামেই। তো সীতা মাতাই কৈছে, ইমান খং কৰিছে, কৈছে তুমি একো চিন্তা কৰিব নালাগে, মোৰ একো মেইনটেনেঞ্চ দিব নালাগে নহয়, মই যি জংঘলত ফল মূল কাম খাই কেনে থাকিম, মোক কোমল বিচনা নালাগে নহয়, শুকান পাতৰ ওপৰত মই ঘুমাম, তেনেকৈ কৈছে। আৰু এটা বস্তু মই কৈ দিওঁ যে ভক্তি জীৱনৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু যে সৰল জীৱন উচ্চ বিচাৰ। আৰু এইটো কেৱল আমাৰ প্ৰভুপাদে কোৱা নাই, এইটো প্ৰভু ৰামচন্দ্ৰ। এতিয়া যদি আপোনালোকে চিত্ৰকূটত যায়, এতিয়াও সেই লীলাস্থানবিলাক আছে, অযোধ্যাত গ'লে আপোনালোকে দেখা পাব। প্ৰভু ৰামে যিটো পাথৰৰ ওপৰত শয়ন কৰিছিলে, সেই পাথৰ সীতাৰামে যি শয়ন কৰিছে, সেই পাথৰ এতিয়াও আছে, সেই স্থানবিলাক আছে। খুব সৰল জীৱন ব্যতীত কৰিছিলে, আৰু সৰল জীৱন ব্যতীত কৰাটো ভক্তি জীৱনৰ কাৰণে বহুত অনুকূল। কৃষ্ণ লীলাটো আছে, কৃষ্ণই তেনেকৈ সৰল জীৱন ব্যতীত কৰিছে। তো আমাৰ চৈতন্য মহাপ্ৰভুৱে কৰিছে, প্ৰভুপাদে কৰিছে, এইটো এটা খুব দৰকাৰী বস্তু। তো সীতা মাতাই কৈছে ঠিক আছে মই যাম। তো প্ৰভুৱে নিদিয়ে। তো সীতা মাতাৰ ইমান খং উঠিছে, আৰু ভাবিছে মই প্ৰভুৰ পৰা, কৈছে আপুনি কি কৰক, ৰামক কৈছে আপুনি ইয়াতে থাকক, অযোধ্যাত থাকক, আপুনি কি কৰক, ভৰত ৰজা হ'বতো, আপুনি তেওঁৰ সেৱা কৰি কেনে থাকক, মই যাম জংঘলত কৈছে। আৰু কৈছে মোৰ যেতিয়া বিবাহ হৈছিলে, মোৰ দেউতাই ভাবিছিলে মোৰ এজন পুৰুষৰ লগত বিবাহ দিছে, কিন্তু মই এতিয়া গম পাইছোঁ যে পুৰুষৰ লগত বিবাহ হোৱা নাই। আপোনাৰ চেহেৰাটো খালি পুৰুষৰ নিচিনা, আপুনি আচলতে মহিলাৰ নিচিনাই হয় একচুৱেলি। আপুনি মোক লগত লৈ যাব ভয় কৰিছে, আৰু এনেকুৱা যুক্তি তৰ্ক কৰিছে যে লালসা, প্ৰভুৰ সেৱা কৰিবৰ কাৰণে, প্ৰভুৰ লগত যাবৰ কাৰণে যি হ'ব। তো সেইকাৰণে এই বস্তুবিলাকৰ খুব দৰকাৰ আছে। আৰু এই বস্তুবিলাক কেতিয়া আহিব, এই লৌল্যম কেতিয়া আহিব? তেনেকুৱা ভক্ত সংগ কৰিব লাগিব, যি ভক্তৰ মাজত তেনেকুৱা লৌল্যম আছে, লালসা আছে। সেইকাৰণে শাস্ত্ৰৰ এই সিদ্ধান্ত সদায় আমি কি বিচাৰি, ভগৱানক পিছত, ভগৱানক আপুনি ডাইৰেক্টলি নাপায়, ভক্তৰ মাধ্যমতে ভগৱানক পায়। সেইকাৰণে প্ৰথমতে আমি কি বিচাৰিব লাগে?
এজন সাধু বিচাৰিব লাগে এখানে ভক্তি মানে কি প্ৰথম পটকে কৈ দিও ভক্তি মানে কি ভক্তিৰ প্ৰথম অংগটো কি প্ৰথম ভক্তিৰ 64 অংগ শ্ৰী ৰূপ গোস্বামী লিখিছে প্ৰথম অংগটো কি ভক্তিৰ প্ৰথম অংগটো কি আমি সবে কোনে ভক্তি কৰিছে ভক্তি ভক্তি আমি ভক্তি আমি সৰুপা এপিয়ে কৰি আছো ভক্তি এই ভক্তি কৰিবি ভক্তি প্ৰথম অংগটোৰ নাম কক হৰি বল গুৰু পাদশ্ৰে তস্মাৎ প্ৰথমতে কি কৰিব লাগিব এজন ভগৱানৰ প্ৰামাণিক ভক্ত বিচাৰি উলিয়াব লাগিব প্ৰামাণিক গুৰু বিচাৰি কিনে তেওঁৰ আশ্ৰয় ল'ব লাগিব দীক্ষা নহয় দীক্ষাৰ কথা এতিয়া অহা নাই প্ৰথমতে কি ল'ব লাগিব আশ্ৰয় ল'ব লাগিব বলে ইয়াৰ পৰা মই দীক্ষা গ্ৰহণ কৰিম তাৰ পিছত গুৰু পাদশ্ৰে তস্মাৎ কৃষ্ণ দীক্ষা তাৰ পিছত কি ল'ব লাগিব দীক্ষা তাৰ পিছত হৰি বল তাৰ পিছত কি কৰিব লাগে টাটা বাই বাই হয় কি না তাৰ পিছত দীক্ষাৰ পিছত কি কৰিব লাগিব টাটা বাই বাই কৃষ্ণ দীক্ষা আদি শিক্ষণম তাৰ পিছত কি ল'ব লাগিব শিক্ষা বহুত ইয়াতে দীক্ষিত ভক্ত আছে দীক্ষাৰ পিছত শিক্ষা লৈছে এটো নিজকে কৰ মই পাব্লিক প্ৰগ্ৰামটো নখুদো নিজকে খুদিব আপোনালোকে দীক্ষাৰ পিছত শিক্ষা লৈছে কি নাই যদি শিক্ষা লোৱা নাই তে লওক আৰম্ভ কৰক তে গুৰু পাদশ্ৰে তস্মাৎ কৃষ্ণ দীক্ষা আদি শিক্ষণম তাৰ পিছত শিক্ষা লোৱাৰ পিছত কি কৰিব হৰে কৃষ্ণ 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 ভোগ লগাব আৰু খাব না প্ৰসাদ ল'ব খাব না কি বিশ্বম্বৰ গুৰু সেৱা তাৰপিছত কি কৰিব লাগিব গুৰু সেৱা কৰিব লাগিব আৰু কেনেকে সেৱা কৰিব লাগিব নিজৰ যেনেকে ভাল লাগে তেনেকে না সাধু বৰ্তমানৱৰ্তনম সাধুৱে যিটো ৰাস্তা দেখাইছে পৰম্পৰা এवं পৰম্পৰা প্ৰাপ্তম আমাৰ পৰম্পৰা যদি যিটো বস্তু নাই সেইটো কৰিব নোৱাৰে আপুনি যিকোনো বুজি পাইছে কথাবিলাক তো এইছে ভক্তি তো এইবিলাক বস্তু যদি আপোনালোকে জানিব বিচাৰে এইটো হৈছে ইস্কনৰ কনস্টিটিউশন এইখন ইংৰাজী আছে নেক্টাৰ অফ ডিভোশন এইটো বাংলাদেশে ভক্তি ৰসমৃদ্ধ সিন্ধু প্ৰথম 19টা অধ্যায় যদি ভক্তি বস্তুটো জানিব খোজে সাধন ভক্তি কি বস্তু জানিব খোজে তেনে আজি সংগ্ৰহ কৰক ভক্তি ৰসমৃদ্ধ সিন্ধু বাংলা কপি অসমীয়াত ওলোৱা নাই চাগে এতিয়া তো ইংৰাজী আছে হিন্দী আছে আৰু এখন নপঢ়ালৈকে আপুনি বুজি নাপাব যে কৃষ্ণ আমি যেটো আন্দোলনত আছো আমি কি কৰি আছো কি কৰিবলৈ একো বুজি নাপায় একো আলুতালু নাপাব সেইকাৰণে প্ৰভুপাদে গ্ৰন্থবিলাক দিছে তো আমি আশ্ৰয় ল'ব লাগিব দীক্ষা ল'ব লাগিব শিক্ষা ল'ব লাগিব খালি শিক্ষাটোলৈ ঘূৰিলে নহব শিক্ষা মানে কি হয় কি শিক্ষা বৈদিক শিক্ষা ল'ব লাগিব তাৰ পিছত কি কৰিব লাগিব গুৰু কি কৰিব লাগিব সেৱা কৰে তেতিয়াহে দিব্য জ্ঞান হৃদয় প্ৰকাশিত গুৰু মুখ পদ্ম বাক্য চিত্তে কৰিয়ক আর না করি মনে আশা আর না করি মনে আশা ৰামায়ণৰ পৰা উদাহৰণ যে গুৰু বাক্য কেনেকে হৃদয় ধাৰণ কৰি কেনে তে ভগৱানক পাইছিলে দিব্য জ্ঞান লাভ কৰিছিলে কোন হয় शबरी कौन कहता है भगवान खाते नहीं वैर सबरी के जैसे कोई खिलाते नहीं तो गुरुदेव मातंग ऋषि कैसे प्रभु राम आएंगे मेरे झुपड़ी के भागवाज खुल जाएंगे राम आएंगे तो সেইকাৰণে কৈছে সবৰিয়ে গুৰুমুখ পদ্ম বাক্য ধাৰণ কৰিছিল এইকাৰণে প্ৰভুক পাইছিলে ঠিক তেনেকৈ আমাৰ কাৰণে ছিল প্ৰভুপাদ আমি যদি প্ৰভুপাদৰ যে বাক্য গুৰুমুখ বাক্য আমি যদি ধাৰণ কৰিব পাৰো আমাৰ জীৱনত কোন আহিব ভগৱান আহিব তো সেইকাৰণে জয় শ্ৰীল প্ৰভুপাদ কি जय जय हरिनाम संकीर्तन की समवेत भक्तवृंद की निताई गौर प्रेमानंद तो কাৰোবাৰ কিবা প্ৰশ্ন আছে দি এটা দুটা প্ৰশ্ন কৰিব পাৰে